নমস্কাৰ। আজি আমাৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানৰ প্ৰথমটো দিন। তো বলকচোন আজিৰ দিনটো কেনেদৰে যায় চাওঁ। আজিৰ বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত আছিল সাংস্কৃতিক শোভাযাত্ৰা, আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা অংশগ্ৰহণকাৰীসকল আহিছিল, আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ বিভাগসমূহেও খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰিছিল। সেয়েহে আমি সোনকালে ৰাতিপুৱা ফিল্ডলৈ আহিলো, কাৰণ এই শোভাযাত্ৰা ফিল্ডৰ পৰা আৰম্ভ হ'ব। আৰু এয়া আছিল আমাৰ ইতিহাস বিভাগৰ শোভাযাত্ৰাৰ দল, আৰু আমাৰ থিমটো আছিল বুঢ়িয়াৰ সাধু। শোভাযাত্ৰা শেষ কৰি আমি সন্ধিয়ালৈ আকৌ কলেজলৈ আহিলো, কাৰণ ৰাতিও আছিল সাংস্কৃতিক কাৰ্যসূচী। ইয়াৰ আগে আমি মহাবিদ্যালয়ত আয়োজন কৰা গ্ৰন্থমেলালৈ অভিমুখী মাৰিলো। ইয়াৰ লগতে বিজ্ঞান প্ৰদৰ্শনীও আয়োজন কৰা হৈছিল, আমি সেয়াও চাবলৈ গলো। এয়া আছিল বিজ্ঞান প্ৰদৰ্শনী।